লংকাত একাংশই বলপূৰ্বকভাৱে মাটি দখল কৰাৰ অভিযোগ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। লংকাৰ কাকি ৩ নম্বৰ আৰু ৪ নম্বৰ ডেৰাপথাৰত প্ৰায় ২৫০ বিঘা মাটি বেদখলৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে। শেহতীয়াকৈ উক্ত ভূমিত জৰীপ চলোৱাৰ পিছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। অঞ্চলটোত উপস্থিত হৈ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে জনৈক আমিৰ আৰু নুৰ ইছলাম নামৰ ২ ভূমাফিয়াৰ নেতৃত্বত এই ভূমি দখলৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। ডেৰাপথাৰত আহিলোঁ আৰু ডেৰাপথাৰত এটা ছাইড হৈছে ডেৰাপথাৰ ২ নং, এইপিনে ডেৰাপথাৰ ৩ নং আৰু ডেৰাপথাৰ ৪ নং। পিছফালে আছে আমাৰ এই ব্ৰিজৰ পিছফালে হৈছে আপোনাৰ নখুটি। আৰু আমি সকলোৱে জানো যে 1992 যেতিয়া ৰাইট হৈছিলে সেই সময়ত ইয়াতে বহুত ঘৰ হিন্দুৰ ঘৰ তেওঁলোকে জ্বলাই দিছিলে মুছলমানসকলে, আৰু এই বাংলাদেশী মুছলমানসকলে মাটিখিনি কব্জা কৰিছিল। পিছতে আকৌ হিন্দু মানুহখিনি যেনে তেনে তেওঁলোকৰ মাটিখিনি কিনি হ'লেও তেওঁলোকে ৰক্ষা কৰিলে, আৰু কৰাৰ পিছতে কিন্তু উদালিৰ ছাইডটো তেওঁলোকৰ কণ্ট্ৰলত গুচি গ'ল। আৰু এতিয়াও দেখা গৈছে যে ছাৰ্ভে হোৱাৰ পিছতো মানে বহুতখিনি দেখাইছে যে তেওঁলোকে মুছলিম গাঁও বুলি, কিন্তু আচলতে অৰিজিনেল কিন্তু এইবিলাক মুছলিম গাঁও নাছিলে। এইবিলাক একচুৱেলি চৰকাৰী হ'ব লাগে, আৰু কিন্তু ছাৰ্ভেত হয়তো তেওঁলোকে মেনিপুলেট কৰিব পাৰে, কিন্তু মেনিপুলেট যেন কৰিব নোৱাৰে। তাৰ কাৰণে আমি এটা দৰখাস্ত দিম চৰকাৰৰ ওচৰতে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ক'ম যে এইখিনি যেনে অলপ নজৰ দিয়ে। আৰু এটা কথা আগতে মই কৈছোঁ যে ইয়াতে হিন্দু ছাইডত মাটি বিক্ৰী হয় যদি তো বিঘা হিচাপে বিক্ৰী হয়, কাৰণ দামটো বহুত কম, ৩০,০০০ টকা ৪০,০০০ টকা বিঘা। আৰু এইপিনে আপোনাৰ বিঘা হিচাপে কিনিব নোৱাৰে, কাৰণ লাখ লাখ টকা বিঘা। সেইকাৰণে ইয়াতে লোচা হিচাপত বিক্ৰী কৰে। লোচা হিচাপত বিক্ৰী কৰে কোনে কিনে? এইবিলাক চব বাংলাদেশী মুছলমান। যিমান আপোনাৰ পিজিআৰ আছে, যেতিয়া উচ্ছেদ কৰা হয় খালি মিয়া বাংলাদেশী কিয় ওলায়? বেলেগ মানে আমাৰ থলুৱা মানুহ কিয় নোলায়? তাৰমানে ইহঁতে খালি কব্জা কৰে কিয়? তাৰমানে ইহঁতে এইকাৰণে কব্জা কৰে কাৰণ তেওঁলোকে ভাৰতীয় নাগৰিক নহয়। তেওঁলোকে মাটি কিনিব নোৱাৰিব, তেওঁলোকে মাটি দখল কৰিব পাৰিব, এইকাৰণে মাটি দখল কৰি থাকে। আৰু মাটি দখল কৰাৰ পিছত যেতিয়া কেছ মোকদ্দমা হৈ যায় তেতিয়া তেওঁ এটা লেজিটিমেচি পাই যায়। এই লেজিটিমেচি লৈ পেলাই তেওঁ তাৰপিছতে মাটি কিনি লয় কাৰোবাৰ পৰা। আৰু এতিয়াও যেতিয়া তেওঁলোকে মাটি কিনে, কোনোবা পুৰণা মুছলমানৰ পৰা মাটিটো কিনি লয়, সেই মাটিটো কিনাৰ পিছত তেওঁলোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে, তেওঁলোকে পট্টা কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰতো একো নথি পত্ৰই নাই। এইকাৰণে মই যিটো দেখিছোঁ এই অঞ্চলটো ভয়াৱহ এটা পৰিস্থিতি হৈছে নখুটি আৰু উদালি। ইয়াতে কিন্তু আমি মানে ভালকৈ আকৌ ছাৰ্ভে কৰিব লাগিব, আৰু প্ৰত্যেকটা ঘৰে ঘৰে চাব লাগিব তেওঁলোকৰ নাগৰিকতাৰ যিটো প্ৰমাণ সেইখিনি আগতে ভালকৈ চাব লাগিব।